নমস্কাৰ সকলোকে ইকুইপাথ সায়েন্সৰ এটা নতুন ভিডিঅলৈকে আজি এই ভিডিঅটোত দুটা ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈছো ফ্ৰম ডি ব্লক এলিমেন্টছ এটাকৈ এই দুটা কোৱেশ্চন আমি ডিসকাস কৰিম এতিয়া ফাৰ্স্ট কোৱেশ্চনটো লৈছো why do transition elements show variable oxidation states এটো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন প্ৰশ্নটো সুধে দেই তোমালোকে অলপ মন কৰিবা why do transition elements show variable oxidation state আমি জানো যে ট্ৰানজিশন এলিমেন্ট যিবিলাক আছে আমাৰ ধৰি লোৱা তুমি 3D সিৰিজৰে কোৱা স্কেন্ডিয়াম টাইটেনিয়াম সেইবিলাকৰ পৰা আৰম্ভ কৰি পেলে কপাৰ মেংগানিজ এইবিলাক বহুত আছে আমি জানো যে যেটো মেংগানিজ হয় তোমাৰ Mn হি একদম +2 পৰা আৰম্ভ কৰি পেলে আপ টু +7 লৈকে হি দেখুৱায় গতিকে বিভিন্ন ধৰণৰ অক্সিডেশন ষ্টেট দেখুৱায় বা অকল ইয়ে নহয় যেনেকে আইৰনে দেখায় +2 +3 কপাৰে দেখায় +1 +2 গতিকে ট্ৰানজিশন এলিমেন্টস বিলাকে কি কৰে বা যদি তুমি বেলেগলৈকে যোৱা প্লেটিনামলৈকে যোৱা প্লেটিনাম 2 প্লাস তুমি 5f মানে তোমাৰ 5d 6d লৈকে যদি যোৱা তাৰপিছত 3d 6d লৈকে তুমি 4d 5d লৈকে যোৱা প্লেটিনাম পেলাডিয়াম এইবিলাক +4 দেখায় +2 দেখুৱায় গতিকে সেই কাৰণে কি কৈছে যে তোমাৰ যিবিলাক তোমাৰ ট্ৰানজিশন এলিমেন্টস থাকে ট্ৰানজিশন এলিমেন্টছৰ কথা মেইনলি কোৱা হৈছে গতিকে ট্ৰানজিশন এলিমেন্টছৰ ক্ষেত্ৰত তোমাৰ কি হ'ব ভেৰিয়েবল অক্সিডেশন ষ্টেট কিয় দেখুৱায় এই কথাটো সুধিছে আমাক ইয়াৰে তোমাৰ আনসাৰটো হৈছে due to the small energy difference between এটো তোমালোকে লিখিব পাৰা show variable oxidation state due to the ভালকে লিখিব পাৰা due to small energy difference কাৰ মাজত due to the small energy difference between আমি জানো যে যেতিয়া ডি ব্লক এলিমেন্টস বা ট্ৰানজিশন এলিমেন্টছৰ কথা আমি কও দুটা বস্তু ইউজ হয় এটা হৈছে এটো তোমাৰ nd বুলি ধৰি লোৱা n-1d আৰু তোমাৰ s ns এই দুটাই মেইনলি ইউজ হয় আমি জানো যে যেনেকৈ আমি কও যে 4d to 5d 3d 5 4s2 যেনেকৈ কও গতিকে কোনটো অৰবিটেল মানে তোমাৰ কোনটো সেল মেইনলি তোমাৰ ইনভলভ হয় n-1d এটো মানে d অৰবিটেলটো 4d হ'ব পাৰে 5d হ'ব পাৰে d অৰবিটেলটো তোমাৰ ইনভলভ হ'ব আৰু ns অৰবিটেলটো এখানে কি হ'ব due to the small difference between n-1d and ns due to the small difference between n-1d আৰু ns orbital ঠিক আছে due to this energy difference তোমাৰ small energy difference both দুইটাই কি কৰিব কাৰণে পাৰ্টিসিপেট কৰিব পাৰে কেতিয়া তোমাৰ বন্ড ফৰ্মেশনৰ ক্ষেত্ৰত বা তোমাৰ বন্ড ফৰ্মেশনৰ ক্ষেত্ৰত দুইটাই পাৰ্ট ল'ব ns orbital ঠিক আছে due to the small energy difference between n-1d and ns orbital as a result লিখিব পাৰা as a result both take part দুইটাই কি কৰিব both take part in bond formation যেহেতু দুইটা অৰবিটেলে ইনভলভ হ'ব ফৰ্মেশনত তোমাৰ গতিকে সেই কাৰণে কি হ'ব ই ভেৰিয়েবল অক্সিডেশন ষ্টেট দেখুৱাব পাৰে মানে ডিউ টু দা ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনছে আমি অক্সিডেশন ষ্টেট বেলেগ পাওঁ কাৰণ দুইটা অৰবিটেলে ইনভলভ হৈ আছে এটা হৈছে n-1d আৰু ns এই দুইটা কিয় ইনভলভ হ'ব পাৰিছে চোৱা যেতিয়া এনাৰ্জি ডিফাৰেন্সটো কম থাকে তেতিয়াহে এটা ইলেক্ট্ৰন এটা জায়গাৰ পৰা এটা জায়গালৈ যাব পাৰে ইজিলি যদি এনাৰ্জি ডিফাৰেন্সটো কম থাকে ইলেক্ট্ৰনৰ মুভমেন্টটো তেতিয়া নহয় তেতিয়া কষ্টকৰ হয় তেতিয়া তোমাৰ কি হয় এনেকুৱা ধৰণৰ তোমাৰ ভেৰিয়েবল অক্সিডেশন ষ্টেট হিয়তে দেখুৱাব নোৱাৰে কেতিয়া পাৰিব যেতিয়া তোমাৰ এনাৰ্জি ডিফাৰেন্সটো কম থাকিব দুইটাৰ মাজৰ যেটো এনাৰ্জি ডিফাৰেন্স এটো কম হোৱাৰ কাৰণে both n-1d আৰু ns দুইটাই কি কৰিছে পাৰ্ট লৈছে তোমাৰ বন্ড ফৰ্মেশনৰ ক্ষেত্ৰত আৰু সেই কাৰণে বেলেগ অক্সিডেশন ষ্টেট দেখুৱাইছে মেংগানিজে +2 দেখুৱাইছে +3 দেখুৱাইছে 7 দেখুৱাইছে গতিকে এই কাৰণে এটো হৈছে তোমাৰ ৰিজন why do transition elements বা d elements তোমাৰ d elements বুলি ক'ব পাৰা d block elements so variable oxidation state due to this reason energy difference to কম কাৰণে ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হ'ব ইজিলি পাৰে so next question to is say why are mn2 plus compounds more stable than fe2 plus মেংগানিজ আৰু আইৰন 3d এলিমেন্টছৰ 3 ব্লক এলিমেন্টছৰ 3d যেটো তোমাৰ সিরিজ থাকে তাৰে এলিমেন্ট হয় আৰু কৈছে যে mn2 plus compounds are more stable than fe2 plus
towards the oxidation of their plus 3 oxidation state. এতিয়া চোৱা প্ৰশ্নটো হয়তো দীঘল বা বুজাত অসুবিধা হ'ব পাৰে মই কৈ দিছো প্ৰথমতে এইখিনি চোৱা যে Mn2+ compounds are more stable than this বাস এইখিনিলৈকে চোৱা ফাৰ্ষ্টতে এইখিনিলৈকে কৈছে বুজি পালো যে কোনবা এটা কাবাৰতকৈ ষ্টেবল কিয় হৈছে আমাক লাগে ঠিক আছে towards the oxidation of plus 3 oxidation state plus 3 oxidation state বনাবলৈ তাৰমানে ঠিক আছে এতিয়া জোন বেছি ষ্টেবল আমি জানো ষ্টেবিলিটি আৰু ৰিএক্টিভিটি তোমালোকে যদি অলপমান মই অলপ এক্সট্ৰা কথা কৈ দিছো ইয়াতে ষ্টেবিলিটি আৰু ৰিএক্টিভিটি তোমাৰ ইনভাৰ্সলি প্ৰপৰ্শনেল ঠিক আছে বুজিছা নহয় যোন বেছি ষ্টেবল হয় এটো বেলেগ বস্তু দে অকমান বাট ৰিলেটেড বস্তু যেটো বেছি ষ্টেবল হয় সি কেতিয়াও বেছি ৰিএক্টিভ নহয় সি ষ্টেবিলিটি আছে তাক কোনো ৰিএক্টিভিটিৰ প্ৰয়োজন নাই কাৰো লগত ৰিএকচন কৰাৰ তাৰ প্ৰয়োজন নাই সেইকাৰণে ষ্টেবিলিটি আৰু ৰিএক্টিভিটি সদায় কি হ'ব এটা ষ্টেবল হোৱাৰ কাৰণে তাৰ অক্সিডেশন ষ্টেট টু প্লাস 3 লৈকে যোৱাটো তাৰ ইমান টেন্ডেন্সি নাই হেতুৱে কৈছে যে লেস মানে মোর স্টেবল দেন দিস টুৱাৰ্ডছ দ্য অক্সিডেশন ষ্টেট অফ প্লাস 3 গতিকে প্লাস 3 কৰিব নোখোজে পতককে হি কিন্তু প্লাস 3 কৰিব বিচাৰিব Fe2 এ মই ৰিজনটো কৈ আছো গতিকে যেটো কম্পাউন্ড বেছি ষ্টেবল এটো সদায় জানিবা তাৰ ৰিএক্টিভিটি সদায় কম ষ্টেবল কম্পাউন্ড বিলাকে ৰিএক্ট কৰিব নিবিচাৰে আমি জানো নহয় যেনেকে তোমাৰ যেটো হেৰি আছে নোবেল গ্যাস জেনন হ'ব পাৰে ৰেডন হ'ব পাৰে ইহঁতৰ ৰিএক্টিভিটি বহুত কম because they are very stable তাহাঁতৰ ফুলফিল হৈ আছে অক্টেট পুৰা সেল ফুলফিল হৈছে গতিকে ইহঁতক ৰিএকচনৰ কোনো প্ৰয়োজন সাধাৰণতে নহয় গতিকে they are very less reactive because they are very very stable ঠিক আছে গতিকে এটো এটা এক্সট্ৰা বস্তু কৈ দিছো বহুত ক্ষেত্ৰতে এটো ইউজ হয় তোমালোকে মনত ৰাখিবা ঠিক আছে ৰিএক্টিভিটি আৰু ষ্টেবিলিটিটো তোমাৰ কি হয় ইনভাৰ্সলি প্ৰপৰ্শনেল হয় এতিয়া যদি আমি চাব খোজো Mn2+ মই শিকাইছিলো কেনেকৈ উলিয়াব লাগে Mn2+ মানে কি 3d5 ফিল কৰা হোলছ ৰুল অফ মাল্টিপ্লিসিটি কেনেকৈ ফিল কৰিবা এটা দুটা তিনটা চাৰিটা পাঁচটা বাস কমপ্লিটেড তাৰ পিছত তোমাৰ Fe2+ কি 3d6 ফিল কৰা 1 2 3 4 5 আৰু 6 ঠিক আছে এতিয়া এটা কথা তোমালোকে মনত ৰাখিবা যেতিয়া কোনবা এটা কনফিগাৰেশন বা কোনবা ডি ব্লক এলিমেন্টছৰ ক্ষেত্ৰত যদি হাফ ফিল আৰু ফুল ফিল্ড হয় এটো এটা কন্ডিশন তাৰ পিছত তোমাৰ যদি মই জিংকৰ কন্ডিশন এটা আনো তোমাৰ Zn2+ Zn2+ 3d10 হা এটো এক্সট্ৰা বস্তু কৈছো 3d10 1 2 3 4 5 তোমালোকে যদিও জানা যে 3d10 গুটেকিটা কিন্তু নরমালি এনেকে বহাবা সিস্টেমেটিকলি সদা কৰিব লাগে 6 7 8 9 10 এটা এই দুটা কনফিগাৰেশনৰ ক্ষেত্ৰত যি দুটা হাফ ফিল আৰু ফুল ফিল হয় একেটা অন্য কম্পাউন্ডতকে অলপ হলেও বেছি ষ্টেবল হয় they are very stable as compared to the normal compounds এটো কম্পাউন্ড কব পৰা বা তুমি যদি 3d7 কব পৰা তাৰ তুলনাত হাফ ফিল আৰু ফুল ফিলৰ অলপমান কি থাকে বেছি কি হয় তেওঁলোক বেছি ষ্টেবল হয় বুজি পাইছা কাৰণ they are very stable because they are half fill or full fill এই দুটা কন্ডিশনৰ ক্ষেত্ৰত গতিকে এটো আৰু এটোৰ ক্ষেত্ৰত ষ্টেবিলিটিটো বেছি হ'ব আৰু কম্পাই হিকানে ষ্টেবল হয় Fe2+ তকে ঠিক আছে এতিয়া তোমাক যদি এতিয়া কৈছে যে Fe আকৌ তুমি যদি চাব খোজা এটো বাৰু এতিয়া এখিনি হৈ গল ঠিক আছে মই জিংকটো মুছি দিছো এতিয়া তোমাক যদি কয় Fe3+ মানে কি আৰু এটা ইলেক্ট্ৰন উলিয়াই দিয়া Fe3+ ৰ ক্ষেত্ৰত কি হ'ব 3d5 ই কিন্তু আকৌ ষ্টেবিলিটি অলপ ল'ব as compared to 3d6 4 5 এইটো ই কিন্তু ষ্টেবল হ'ব ঠিক আছে কাৰণ ই কি হয় এটা ইলেক্ট্ৰন আৰু এৰি দিলে কিন্তু আমাক খুদিছে Fe2+ গতিকে Fe2+ ৰ ক্ষেত্ৰত কি হ'ব it is less stable than Mn2+ because Mn2+ half fill orbital আছে half fill আছে half fill has extra stability গতিকে হেতু কাৰণে কিন্তু 3d5 ৰ সেইকাৰণে কি তোমাৰ কি হয় ৰিএক্টিভিটিটো তাৰ বাঢ়িব Fe2+ ৰ বাঢ়িব অক্সিডেশন +3 কৰিব কাৰণে কাৰণ +3 কৰিলে কি হাফ ফিল কনফিগাৰেশন পাব ঠিক আছে হাফ ফিল কনফিগাৰেশন পালে কি হ'ব হি ষ্টেবিলিটি পাব সেইকাৰণে তাৰ ৰিএক্টিভিটি কি হ'ব বেছি হ'ব towards the +3 oxidation state আনহাতে Mn2+ already stable তাক আৰু +3 কৰাৰ প্ৰয়োজন হি অনুভৱ নকৰে because it is very stable কিন্তু হি Fe2+ যেহেতু অলপ কম ষ্টেবল হি কাৰণে +3 কৰিব যত্ন কৰিব যদি তোমাক খুদে Fe2+ আৰু Fe3+ ৰ মাজত কোনটো বেছি ষ্টেবল that is answer is Fe3+ কাৰণ এটো কি হয় হাফ ফিল হয় এই দুটা প্ৰশ্ন ডিসকাস কৰিলো খুব ইম্পৰ্টেন্ট কনসেপ্ট জড়িত হৈ আছে দুইটা প্ৰশ্নৰ লগতে খুব তোমালোকে বুজি পাইছা
এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধি থাকে পৰীক্ষাত গতিকে তোমালোকে চাবা এবাৰ বুজি পাইছা নে নাই আৰু যদি কিবা প্ৰব্লেম থাকে মোক জনাবা থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'